এটা সন্তান গৰ্ভত 9 মাহ থাকে, 9 মাহৰ পাছত সন্তান জন্ম হয় আৰু সেই সন্তানক মানুহ কৰি গঢ়ি তুলিবলৈ হ'লে 25টা বছৰ দৰকাৰ হয়। মাক বাপেকৰ সেই 25টা বছৰৰ তপস্যা, 25টা বছৰৰ পৰিশ্ৰম, 25টা বছৰৰ ত্যাগ 25 ছেকেণ্ডত নাইকিয়া হৈ যায়। কিছুমান উদণ্ড, বেছিভাগ কিছুমান উদণ্ড চালকৰ বাবে আৰু কিছুমান আকস্মিক দুৰ্ঘটনাৰ বাবে। হিট এণ্ড ৰান, খুন্দিয়াই দিয়া আৰু পলাই যোৱা, মানে খুন্দিয়াই পলাই যাবগৈ নোৱাৰিব ড্ৰাইভাৰ। এইটো কেনেকৈ সম্ভৱ? এজন মানুহক খুন্দিয়াই ড্ৰাইভাৰজন ওচৰত থকাটো, কিছুমান জেগাত আকস্মিক দুৰ্ঘটনা হৈ যোৱাৰ পাছত ড্ৰাইভাৰজন তাত থকাটো অসম্ভৱ কথা। পাব্লিকে আহি পেলাই, মৰেল পুলিচে আহি পেলাই সেই ড্ৰাইভাৰজনকো হত্যা কৰি দিয়াৰ সম্ভাৱনা থাকে, মৰিয়াই মাৰি পেলোৱাৰ সম্ভাৱনা থাকে। আৰু এটা কুকুৰা মাৰি মই 6000 টকা ভৰি অহা মানুহ মই। এখন বাইক চলাই গৈ থাকোঁতে হঠাতে কুকুৰা এটা আহি পেলাই মোৰ আগটো চকাত সোমাই গ'ল। সোমাই যোৱাৰ পাছত সেই কুকুৰাটোৰ গৰাকীয়ে ওলাই আহি পেলাই মোক, কুকুৰাটোৰ 6টা কণী আছিলে, সেই কণী 6টাৰ পৰা 6টা কুকুৰা হ'লহেঁতেন, আকৌ সেই 6টাই আকৌ 6টা কণী পাৰিলেহেঁতেন। গোটেইবোৰ হিচাপ নিকাচ কৰি এটা কুকুৰাৰ দাম মই 6000 টকা ভৰি অহা মানুহ মই। তেতিয়াহ'লে সেই ঠাইত, কুকুৰাৰ ঠাইত যদি মানুহ হোৱা হ'লে মোৰ কি অৱস্থা হ'লহেঁতেন আপুনি এবাৰ চিন্তা কৰি চাওক। হিট এণ্ড ৰান নামৰ যিখন আইন ভাৰতবৰ্ষৰ চালকসকলৰ ওপৰত গৃহীত কৰিব, সেই আইনখন আমাৰ ভাৰতবৰ্ষত কিমান প্ৰযোজ্য বুলি ভাবে আপোনালোকে বন্ধুসকল? এই আইনখন চৰকাৰে গৃহীত কৰিব, কিহৰ কাৰণে কৰিব? আমাৰ ভাৰতবৰ্ষত দিনক দিনে এক্সিডেণ্টৰ সংখ্যা বাঢ়িবলৈ লৈছে। এক্সিডেণ্টৰ ফলত ভাৰতবৰ্ষত মৃত্যু হোৱা মানুহৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ লৈছে। এইটোৰ কাৰণে গৃহীত নকৰিব জানো হিট এণ্ড ৰান নামৰ আইনখন? চালকসকলৰ ওপৰত যদি নতুনকৈ আইন এখন যদি গৃহীত কৰিব যদি বিচাৰে, তেতিয়াহ'লে বন্ধুসকল মই ভাবোঁ স্পীডটো কণ্ট্ৰল কৰিব পৰাকৈ এটা আইন গৃহীত কৰিব লাগে, যে ইমান স্পীডতহে বাহন চলাব পাৰিব নাই। আৰু যিবোৰ বাহনৰ স্পীড অধিক আছে, এতিয়া দেখিবলৈ পোৱা গৈছে বন্ধুসকল, বাইকৰ ক্ষেত্ৰতে হওক 200 cc, 300 cc, 350 cc। আৰে ইমান স্পীড কিহৰ দৰকাৰ হৈছে? এখন বাহনত নাইবা এখন বাইকত ইমান স্পীডৰ দৰকাৰ কিয়? বৰ্তমান আমাৰ সমাজত মানুহৰ চিন্তাধাৰাৰ যিটো চিচি, সেই চিচিবোৰহে অধিক দ্ৰুতবেগী হোৱাটো প্ৰয়োজন অনুভৱ কৰোঁ। এখন বাইকত 200 cc, 300 cc এইটো প্ৰয়োজন অনুভৱ নাই হোৱা যেন মই ভাবোঁ বন্ধুসকল। গতিকে বন্ধুসকল মই ভাবোঁ যিবোৰ বাহনৰ স্পীড অধিক আছে, সেইবোৰ বাহনৰ প্ৰচলন আমাৰ ভাৰতবৰ্ষত বন্ধ কৰি দিব লাগে। এতিয়া বহুতে ক'ব পাৰে যে স্পীড অধিক থকা বাহনৰ ফলতহে দুৰ্ঘটনা সংঘটিত হয়, সেইটো মই ক'বলৈ যোৱা নাই। মানে দুৰ্ঘটনা অধিক হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। গতিকে তেনেকুৱা ধৰণৰ আইন এখন যদি নতুনকৈ গৃহীত কৰা হয়, তেতিয়াহ'লে দুৰ্ঘটনাৰ সংখ্যাও যথেষ্ট কমি আহিব। এতিয়া যি দেখিবলৈ পাইছোঁ, এই আইনখনে যিসকলে গাড়ী চলায়, অকল প্ৰফেশ্যনেলি যে চলায় সেইটো মই ক'বলৈ যোৱা নাই, যিসকলে বাহন চলায়, সেই বাহন চলোৱা লোকসকলে বাহনখন চলোৱাৰ আগমুহূৰ্ততে 10 বাৰ চিন্তা কৰিব। গতিকে এই আইনখনে আমাৰ অৰ্থনৈতিক দিশটো যথেষ্ট দুৰ্বল কৰিব বুলি মই ভাবোঁ। আকস্মিকভাৱে ঘটি যোৱা এটা দুৰ্ঘটনাৰ ফলত সেই দুৰ্ঘটনাৰ ভাৰ ড্ৰাইভাৰজনে কেনেকৈ ল'ব? সেই ড্ৰাইভাৰজনৰ এটা পৰিয়াল আছিল, সেই ড্ৰাইভাৰজনৰ জৰিয়তেই সেই পৰিয়ালটো চলি আছিল। ড্ৰাইভাৰজনক এনেকুৱা ধৰণৰ শাস্তি দিয়াৰ পাছত সেই পৰিয়ালটোৰ ভাৰ কোনে ল'ব? যিসকল লোকে এই আইনখন গৃহীত কৰিব, সেই লোকসকলৰো নিশ্চয় একোজন ড্ৰাইভাৰ আছে। অনুগ্ৰহ কৰি আপোনালোকে নিজৰ সেই ড্ৰাইভাৰকেইজনক মাত্ৰ এটা প্ৰশ্ন কৰি চাওক, তোমালোকে আমাৰ গৃহীত কৰা এই আইনখন মানি ল'ব বিচাৰানে? কেতিয়াও মানি ল'ব নোৱাৰে, কাৰণ তেওঁলোকৰো নিশ্চয়কৈ একোটা পৰিয়াল আছে, যিটো পৰিয়ালক পোহপাল দিবৰ কাৰণে তেওঁ এই কামটোক প্ৰফেশ্যন হিচাপে লৈছে, চালক হিচাপে ড্ৰাইভাৰৰ কামটোক প্ৰফেশ্যন হিচাপে লৈছে। তেতিয়াহ'লে কোনো পধ্যেই মানি ল'ব নোৱাৰিব তেওঁ।